আমি ইয়াত কোকৰাঝাৰ জিলা তৰফৰ ফালৰ পৰা যেটো আজি গোটেই অসমতে আমাৰ কৰ্মবিৰতি 3 দিনীয়া কৰ্মবিৰতি পালন কৰা হৈ আছে ঠিক সেইদৰে আমি কোকৰাঝাৰ জিলাৰ গোসাইগাঁও ব্লক পিএইচিত গোসাইগাঁও সিভিল হস্পিটেল আৰু গোসাইগাঁও ব্লক পিএইচি মিলি একত্ৰিতভাৱে আমি ইয়াত কৰ্মবিৰতিৰ কাৰ্যসূচী আন্দোলনত বহিছো আমাৰ 2006 চনৰ পৰা এনএছএম এমপ্লয়িখিনি অসমত কাম কৰি আছে তেতিয়াৰ পৰাই আমি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিযুক্তি হৈ আছো কিন্তু দেখা গ'ল বিগত 20 বছৰ কালছোৱাত আমাক আজিলৈকে গভৰ্ণমেণ্টে প্ৰতাৰণা কৰি আছে চৰকাৰে আজিলৈকে আমাক অতি কোনো ধৰণৰ এনেকৈ কাণহাৰ লোৱা নাই আমি বাৰম্বাৰ চৰকাৰক মেমৰেণ্ডাম আদি কৰি দিয়াৰ পিছতো তেখেতসকলে আমাক কাণহাৰ লোৱা নাই আমি 2006 চনৰ পৰা কাম কৰি আছিলোঁ কোভিডৰ নিচিনা পেণ্ডেমিক চিচুৱেশ্যনত আমি ফ্ৰণ্টলাইন ৱাৰ্কাৰ হিচাপে কাম কৰিছোঁ তেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিলে যে কোভিড যোদ্ধাসকলে অসমৰ সেনানী বুলি কৈ পেলাই আমাক যেনিবা সেইখিনিতে আমাক শান্ত ৰাখিলে কিন্তু প্ৰাপ্য আদায় দিয়াৰ পৰা তেখেতে বিৰত আছে যি ধৰণে আমাৰ চাকৰি নিয়মীকৰণৰ কথা আছিলে কিন্তু আজিলৈকে নকৰিলে তেখেতে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া যেতিয়া 2016 চনত নিজে কৈছিলে আপোনালোকক ফাৰ্ষ্ট কেবিনেটতে এছএছএ আৰু এনএছএমৰ কাৰণে আমাৰ ৰূপৰেখা বনোৱা আছে ফাৰ্ষ্ট কেবিনেটতে আপোনালোকক নিয়মীকৰণ কৰা হ'ব আৰু যেতিয়ালৈকে নিয়মীকৰণ কৰা নহয় তেতিয়ালৈকে সমকামৰ সম দৰমহা দি আপোনাৰ 7 পে কমিশনৰ আন্ডাৰত সমকামৰ সম দৰমহা প্ৰদান কৰা হ'ব কিন্তু দেখা গ'ল যে আজি এছএছএ দিলে যদিও আমাক আজিলৈকে এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰি আছে আমি যোৱা ডিচেম্বৰ মাহত এছএছইউ 3 যিটো স্বাস্থ্য সেৱা উৎসৱ হয় এইটো আমাৰ গুণোৎসৱৰ নিচিনা এটা কাৰ্যসূচী সেই তেতিয়াও আমি কলাবেজ পৰিধান কৰি পেলাই গোটেই অসমত আমি স্বাস্থ্যকৰ্মী এনএছএম স্বাস্থ্যকৰ্মীৰ ফালৰ পৰা আমি প্ৰতিবাদ কৰিছিলোঁ তেতিয়াও কাণহাৰ নিদিলে আমি বাৰম্বাৰ চিএম ছাৰক মেমৰেণ্ডাম দিছোঁ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন এমডি এনআইএছএম ইডি এনআইএছএম চিফ সেক্ৰেটাৰী আদি কৰি আমি যিমান অফিচিয়েল আছে আমাৰ অফিচ বেয়াৰাৰ আছে সবকে আমি মেমৰেণ্ডাম দিছোঁ কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ এনেকুৱা সুফল নাপালোঁ সেই ভিত্তিতে আমি যে আপোনালোকে যদি আমাক আশ্বস্ত কৰিব পৰা ধৰণৰ কোনো ধৰণৰ আলোচনা বিলোচনা নকৰে তেনেহ'লে আমি কৰ্মবিৰতিৰ নিচিনা কাৰ্যসূচী আমি হাতত ল'ম ঠিক সেইদৰে আমাৰ এমাহ উকলি গ'ল তেতিয়াও পৰ্যন্ত আমাৰ এনেধৰণৰ কোনো ধৰণৰ চৰকাৰী ফালৰ পৰা আমাক যোগাযোগ কৰা নাই বা আমাক আশ্বস্ত কৰিব পৰা নাই ঠিক সেই মৰ্মে আমি যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে আমি গুৱাহাটী চচলত বৃহৎ এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলোঁ তাতে প্ৰায় আমাৰ 7 to 8,000 মানুহ আমাৰ জমা হৈ পেলাই তাতে আন্দোলন কাৰ্যসূচী লৈছিলোঁ তাতে আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি পালন কৰিলোঁ কিন্তু তথাপিও দেখা গ'ল চৰকাৰৰ ফালৰ পৰা ঠিক সেনেধৰণে আমাক কাণহাৰ নকৰিলে বা আমাক ধৰণৰ প্ৰাপ্যৰ পৰা বঞ্চিত ৰাখিলে ঠিক সেইদৰে আমাৰ কেন্দ্ৰীয় কমিটিয়ে তেতিয়াই গুৱাহাটী চচলতে আমি আমাৰ অফিচিয়েল মানুহৰ আগত আমাৰ মেজিষ্ট্ৰেটৰ আগতে ডিক্লেয়াৰ কৰা আছিলে যে তেনেহ'লে আমি আগন্তুক মাৰ্চ মাহত আমি 4, 5, 6 তিনিদিনীয়া কাৰ্যসূচীৰে আমি কৰ্মবিৰতি পালন কৰিম ঠিক সেই মৰ্মে আজি আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত একত্ৰিত হৈছোঁ আমি ইয়াত কৰ্মবিৰতি পালন কৰিছোঁ আমাৰ মুখ্য দাবী আছিলে যে আমাক স্পেচিয়েল ড্ৰাইভ দি পেলাই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ দি পেলাই আমাক যিমানখিনি আমাৰ এনআইএছএম কৰ্মচাৰী আছে আমাৰ 25,024 পৰা 25,000 এনআইএছএম কৰ্মচাৰী আছে তাতে আমাৰ ডক্টৰ নাৰ্ছ ফাৰ্মাচিষ্ট মেনেজমেণ্ট ষ্টাফ লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'গ্ৰাফাৰ আমাৰ হস্পিটেল এটা চলাবলৈ যিমানকেইটা ডিপাৰ্টমেণ্ট লাগে গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি আমি কণ্টেক্সুৱেল বা অস্থায়ীভাৱে আমি কৰ্মৰতভাৱে আছোঁ আমাৰ এইটো গোসাইগাঁও হস্পিটেল আমাৰ ইয়াত যিখিনি আমাৰ মেডিকেল ষ্টাফ আছে গোটেইখিনি মানুহে আমি এনআইএছএমত কৰ্মৰত আজি আমি ইয়াত এনআইএছএম কৰ্মচাৰীখিনি আমাৰ ইচ্ছা নাছিলে যে পাব্লিকক হেৰেছমেণ্ট দি পেলাই আমি আন্দোলনত বহোঁ কিন্তু চৰকাৰক যেতিয়া বাৰম্বাৰ আমি অনুৰোধ কৰি আহিছোঁ কিন্তু চৰকাৰে যেতিয়া আমাৰ কথা শুনা নাই ঠিক এইদৰে আমি উপায় নাপাই উপায়হীন হৈ চৰকাৰক আমি দাবীবিলাক আমি উত্থাপন কৰাৰ পিছতো বাৰম্বাৰ জনাৰ পিছতো তেখেতসকলে যিহেতু কাণহাৰ কৰা নাই আমি বাধ্য হৈ পেলাই আজি আন্দোলনত বহিছোঁ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ কৰিম মাননীয় স্বাস্থ্যমন্ত্ৰীক অনুৰোধ কৰিম আপোনালোকে আমাক মাহিয়াৰ দৃষ্টিৰে নাচাব আপোনালোকে আমাক স্পেচিয়েল ৰিক্ৰুটমেণ্ট দি পেলাই ৰেগুলাৰাইজ কৰক আদাৰৱাইজ যেতিয়ালৈকে আমাক ৰেগুলাৰাইজ কৰা নহয় আমাক 7ম দৰমহা আয়োগৰ আণ্ডাৰত আমাক ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক দিব লাগে যিটো বস্তু সুপ্ৰিম কোৰ্টৰ 2013তে ভাৰ্ডিক্ট আছে সুপ্ৰিম কোৰ্টৰ পৰা 2013তে দি দিছে যে প্ৰত্যেকজন কৰ্মচাৰীয়ে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক আছে ঠিক সেইদৰে অন্য ষ্টেটবিলাকে ইহঁতে কৈ আছিলে যে আমাৰ এনএছএম ৱৰ্কাৰখিনিক আমি ৰেগুলাৰাইজ কৰিব নোৱাৰিছোঁ কিবা কাৰণবশতঃ ঠিক এনেকুৱা ধৰণে আমি আশ্বস্ত হ'ব পৰা নাই বেলেগ বেলেগ ষ্টেটে যেহেতু ৰেগুলাৰ কৰিলে জাষ্ট আমি কালিও এটা নিউজ চালোঁ মহাৰাষ্ট্ৰৰ ইহঁতৰে চৰকাৰ আছিলে বিজেপি চৰকাৰ তেখেতসকলেও কৰিলে মণিপুৰৰ এখন নিচিনা ৰাজ্য এখনে ৰেগুলাৰ কৰিলে পাঞ্জাব হাৰিয়ানা কেৰেলা বেংগল ইহঁতে যদি ৰেগুলাৰাইজ কৰিব পাৰিছে তেনেহ'লে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় পৰা নাই তেখেতক আমি ডাইনামিক মুখ্যমন্ত্ৰী বুলি কওঁ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম আমাক স্পেচিয়েল ৰিক্ৰুটমেণ্ট দি পেলাই ৰেগুলাৰাইজ কৰিব লাগে
যেতিয়ালৈকে ৰেগুলাৰাইজ নকৰে আমাক 7ম দৰমহা আয়োগৰ দ্বাৰা আমাক পে প্ৰটেকশ্যন দি পেলাই দৰমহা 30,000 মান আমি NICM কৰ্মচাৰী আছোঁ তেখেতসকলে যদি কৰ্মৰ পৰা যদি আঁতৰি থাকে আমি কৰ্মৰ পৰা আঁতৰি আছোঁ আমি ডিউটিত আহিছোঁ কিন্তু কৰ্মৰ পৰা আঁতৰি আছোঁ কিন্তু আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচটো আমি খোলা ৰাখিছোঁ যেহেতু আমি পাব্লিকৰ হেৰেছমেণ্টটো দিব পৰা নাই এক্সিডেণ্টেল ডেলিভাৰী কেছ এইবিলাকৰ আমি পয়জনাছ কেছ আমি যিবিলাক আমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে এইখিনি আমি খোলা ৰাখিছোঁ য'ত আমাৰ NICM এমপ্লয়ী টোটেলি NICM এমপ্লয়ী আছে কিন্তু এইখিনি আপোনালোকে নিজে চিন্তা কৰক 25,000 কৰ্মচাৰীয়ে যদি স্বাস্থ্য খণ্ডৰ পৰা আঁতৰি থাকে তাত কিমানখিনি স্বাস্থ্য খণ্ডৰ হেৰেছমেণ্ট বা এটা ক্ষতি হ'ব পাৰে সেইখিনি আপোনালোকে নিজে অনুধাৱন কৰিব পাৰে এইখিনি সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক অনুৰোধ জনাম আপুনি অতি সোনকালে আমাক কিবা এটা ব্যৱস্থা কৰক আমাক স্পেচিয়েল ৰিকুৱাৰমেণ্ট দি পেলাই